অসম এথলেটিক সন্থাৰ উদ্যোগত মৰিগাঁও সিউল বৰুৱা ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্যসূচী আয়োজন হৈছিলে এথলেটিক প্ৰতিযোগিতা। আৰু ইয়াত যি আজি সমাপ্ত দিন আৰু সমাপ্ত দিনত যি প্ৰাইজ বিতৰণৰ কাৰ্যসূচী আছিল আৰু প্ৰাইজ বিতৰণী কাৰ্যসূচীত সফল সামৰণি অনুষ্ঠানত শ্ৰেষ্ঠতম বঁটা লাভ কৰিছে ডিব্ৰুগড়ে। আৰু ডিব্ৰুগড় টোটেল সৰ্বমুঠ বঁটা লাভ কৰিছে 285টা। গোটেইকেইটা ইভেণ্ট মিলাই 285টাই লাভ কৰি বঁটা লাভ কৰিছে। আমি তেওঁলোকৰ যি বিষয়ববী আছে মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় বাইদেউ, কি ক'ব? আজি আমি বহুত সুখী, কাৰণ কেলৈ আমি ইয়াৰ আগৰ বছৰো লখিমপুৰত হৈছিলে যিটো গেম, সেই তাতো আমি প্ৰথম পজিশ্যনে পাইছোঁ আৰু ইয়াতো প্ৰথম পজিশ্যন পাই বহুত সুখী হৈছোঁ। যি বঁটা পাই সুখী হৈছে, আমি পিছৰ মন্তব্য ল'ম। আমি পিছত যি পৰিৱেশ আছে পৰিৱেশ ল'ম আৰু মন্তব্য ল'ম। বাইদেউ এটা কথা উল্লেখ কৰিছে যে ইয়াৰ আগতে যি কাৰ্যসূচী বা যি খেল আছিলে খেলতে এনেধৰণে শ্ৰেষ্ঠ বঁটা লাভ কৰিছে। তাৰ সমান্তৰালকৈ এইবছৰো যি খেল অসম এথলেটিক সন্থাৰ উদ্যোগত মৰিগাঁও সিউল বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল তিনিদিনীয়া কাৰ্যসূচীয়ে, আৰু এই উক্ত কাৰ্যসূচীটো শ্ৰেষ্ঠতম বঁটা লাভ কৰিছে। আমাৰ ওচৰত খেলুৱৈ আছে, খেলুৱৈৰ মন্তব্য ল'ব চেষ্টা কৰিম। কি কয় এই সন্দৰ্ভত? দাদা কি ক'ব? যিহেতুকে শ্ৰেষ্ঠতম বঁটা লাভ কৰিছে, কি ক'ব? আমি সঁচাকৈ বহুত আনন্দিত আৰু ভবা নাছিলোঁ যে আমি জিকিম বুলি। আমাৰ যিটো প্ৰথম দিনাখন যিটো আমাৰ গেম যেনেকুৱাকৈ গৈছে, কিন্তু ছেকেণ্ড আৰু তৃতীয় দিনটো আমি বহুত ধুনীয়া পাৰফৰ্মেঞ্চ কৰি দেখুৱালে আমাৰ বাচ্চাবোৰ, চ' সেইকাৰণে বহুত হেপী হয়। ইয়াৰ পিছৰ বছৰ বা 2025ত ধেমাজিত অনুষ্ঠিত হ'ব, কেনেধৰণে এইটো নিশ্চয় আমি ইয়াতকৈ বেছি ভালকৈ চেষ্টা কৰিম। যে আমি এতিয়া এই বছৰ অকল 285 পইণ্টছত আমি জিকিছোঁ। আমি চেষ্টা কৰিম যে নেক্সট বছৰ কমচে কম ইয়াতকৈ দুগুণ আমি আনিবলৈ প্ৰচেষ্টা আমি চলাম। কিমানজন খেলুৱৈ আহি অংশগ্ৰহণ কৰিছিলে? টোটেল আমাৰ 85 ষ্টুডেণ্ট। এনেধৰণে মন্তব্য আগবঢ়াইছে। টোটেল যি 285টা বঁটা লাভ কৰি শ্ৰেষ্ঠতম বঁটা লাভ কৰিছে। আৰু এনেধৰণে তেওঁ খেলুৱৈ তথা কোচ মেনেজাৰে মন্তব্য আগবঢ়াইছে। বাইদেউ কিবা ক'ব নেকি? আনন্দখনৰ কিবা ক'ব নেকি? আনন্দ মানে বহুত আনন্দ লাগিছে। যিমানখিনি ষ্টুডেণ্ট আহিছিলে তাৰ মাজত সৰহভাগে মানে মেডেল পাবলৈ সক্ষমতা হৈছে, তাৰ কাৰণে মই বহুত হেপী হৈছোঁ। আৰু ইয়াত ভাবিছোঁ নেক্সট যিটো গেম আছে তাৰ কাৰণে আৰু অকণমান ভালকৈ প্ৰিপেৰেশ্যন কৰিম বুলি। মৰিগাঁও জিলা কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। অসুবিধা কেনেকুৱা পালে? বহুত ভালেই লাগিলে। বাইদেউ কি ক'ব? নাই, এইবাৰ মৰিগাঁৱত মানে ভাবিছিলোঁ ভিতৰুৱা জেগা বুলি ভাবিছিলোঁ, একো হেৰি নহ'ব বুলি, কিন্তু ইয়াত ইমান ধুনীয়াকৈ মানে আমাক ল'ৰা ছোৱালীবিলাকক সা সুবিধা দিছে, থকাৰ মেলাৰ খোৱা আৰু চব যোগান ভাল দিছে। ভাল লাগিলে কৰি। ভবা নাছিলোঁ ইমানখিনি পাম বুলি, কিন্তু একচুৱেলি আমি বহুতেই পালোঁ বুলি ভাবিছোঁ। খেলুৱৈসকলৰ কষ্টৰ কথা কি ক'ব? কষ্ট তাহাঁতি যথেষ্ট কষ্ট কৰে। কেতিয়াবা আমি কোচ হয়, মোৰ সহপাঠী ভণ্টি তাইও কোচ হয়, আমিও কোচ হয়। আমি তাৰমানে কেতিয়াবা আমাৰ কিছুমান প্ৰগ্ৰাম থাকে, যেনেকৈ আমি এতিয়া খেল মহাৰণৰ লগতো আমি জড়িত হৈ আছোঁ ডিপাৰ্টমেণ্টৰ হৈ পিনে। আমি মানে ইমান বেছি কেতিয়াবা সময় দিবও নোৱাৰোঁ কেতিয়াবা, কিন্তু ল'ৰা ছোৱালী নিজেই কষ্ট কৰি পিনে তাহাঁতি বহুত মানে আমি চিডিউল দি দিওঁ, চিডিউলৰ মতে তাহাঁতি নিজেই প্ৰেক্টিচ কৰে। সেইটো আমি বেছি মানে সুখী হৈছোঁ যে আমি নথকা অৱস্থাটো যে তেওঁলোকে নিজৰ মানে প্ৰেক্টিচটো মানে ৰাখিলে। আৰু দাদা কি ক'ব? যিহেতুকে এতিয়ালৈ দুটাকৈ মানে শ্ৰেষ্ঠ বঁটা লাভ কৰিলে, তৃতীয় তথা হেট্ৰিক ল'বলৈ সক্ষম হ'বনে? হমেই বুলি ভাবিছোঁ। কাৰণ কেলৈ যিখিনি ল'ৰাখিনি যিখিনি চেষ্টা কৰি আছে বা নেক্সট যিখিনি চেষ্টা কৰিবলৈ আমি যিমানটো পাৰিছোঁ আৰু যথেষ্ট কৰিব বিচাৰিছোঁ। যে ক'লে যে খেল মাহনৰ কাৰণে লাগি আছোঁ, হয় হয়তো আমি খেল মাহনৰ কাৰণে লাগি আছোঁ, যিহেতু আমি সময় দিব পৰা নাই। চিডিউলৰ মতে কৈছে আমি যে যিমানটো আশা কৰিছোঁ বেছি সিহঁত তাতকৈ বেছি ভাল পাৰফৰ্মেঞ্চ দিছে আৰু মেডেল লৈ পিনে আজি বেষ্ট টিম হিচাপে গৈ পাইছে। আমি বহুত সুখীত হৈ আছোঁ বাৰু। এনেধৰণৰ মন্তব্য ল'লৰ পিছত পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।